নমস্কাৰ বন্ধুসকল আমাৰ চেনেল জ্ঞানটেক ফৰলৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ সো আজি আমি লৈছো আপোনাৰ কাৰণে আসাম সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এছিষ্টেণ্টৰ 2018 ৰ প্ৰিভিয়াছ ইয়েৰৰ কোৱেশ্চন পেপাৰ আৰু ইয়াৰে আমি কেইটামান পাৰ্ট অলৰেডি আপলোড কৰিছোঁ যদি আপোনালোকে চোৱা নাই তেতিয়া হলে এই ভিডিওটোৰ ডেসক্ৰিপচনত তাৰ লিংকবোৰ দিয়া আছে আপোনালোকে তাৰ পৰা চাব পাৰিব সো এতিয়া আমি ইংলিছ পাৰ্টটো আলোচনা কৰিম সো এতিয়া ভিডিওটো ষ্টাৰ্ট কৰা হওক ফাৰ্ষ্ট কোৱেশ্চন ডাইৰেকচন read the following passages and then answer the questions based on what is stated or implied in the passage গটিকে পেছেজটো আপোনালোকক পঢ়িবলৈ কৈছে পেছেজটো পঢ়িলৈ পেলাই যিবিলাক কোৱেশ্চন হৈছে সেই কোৱেশ্চনৰ আনসাৰ এই পেছেজটো মতে আপোনালোকক দিবলৈ কৈছে গটিকে এনেকুৱা প্ৰবলেম সলভ কৰা দুটা মেথড আছে আপোনালোকে প্ৰথমতে কি কৰিবলৈ পেছেজটো দুবাৰমান পঢ়িলৈ পেলাই তাত কি কৈছে এই ধাৰণাটো লৈ ল'ব লাগে তাৰ পিছত সেই কোৱেশ্চনৰ আনসাৰ বিলাক ইয়াত বিচাৰিব লাগে নাইবা আপুনি এটা কাম কৰিব পাৰে যদি পেছেজটো বেছি দীঘলীয়া থাকে তেতিয়া হলে আপুনি কোৱেশ্চনটো পঢ়ি প্লাই কোৱেশ্চনত থকা লাইনটো আপুনি ইয়াত বিচাৰিব লাগিব এই পেছেজটোত আৰু তাৰ পৰা আনসাৰটো উলিয়াব লাগিব আৰু যদি পেছেজটো যদি ছুটি থাকে তেতিয়া হলে আপুনি এই পেছেজটো দুবাৰমান পঢ়ি ল'ব আৰু তাৰ মিনিংটো কি কৈছে সেইটো বুজি ল'ব তেতিয়া আপোনাৰ বিচাৰিবলৈ সুবিধা হ'ব সো এতিয়া মই পেছেজটো পঢ়ি নিদিও আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু এতিয়া মই কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম সো ইয়াৰ ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে যে According to the writer, the real enemy of mankind is not science but war because গটিকে এই লাইনটো আমি এই পেছেজটোত বিচাৰিব লাগিব Real enemy of mankind is not science but war because গটিকে ইয়াত ৰিজন বিলাকৰ দিয়া আছে অপচন বিলাকৰ ভিতৰত কোনটো শুদ্ধ আনসাৰ আমি উলিয়াব লাগিব সো ইয়াতে আপোনাৰ বিচাৰি চালে প্ৰথম লাইনটোতে পাব যে enemy of mankind is not science but war it line আমি পাই গলো ইয়াত ৰিজনটো কি আছে এটো কি হ'ব সো ৰিজনটো আপুনি ইখিনি পঢ়িলে সবে গম পাব যে the weapons which science give us do not necessarily cause war they make war increasingly terrible সো এটোৱে ৰিজন হয় সো ইয়াতে আপুনি এই লাইনটো পাব এই সেন্টেন্সটো যে অপচন ডি the weapons invented by science do not cause war অকল war হে নকৰে সায়েন্সে কি কৰে ওয়াৰক আৰু বেছিহে ভয়ংকৰ কৰি তোলে but this make war more destructive next question war can be stopped if গটিকে এই সেন্টেন্সটো আমি বিচাৰিব লাগিব war can be stopped if কেনেকৈ ষ্টপ কৰিব পাৰি সো ইয়াতে পেছেজটো আমি বিচাৰিব লাগিব যে to stop war গটিকে ইয়াত বিচাৰি পালো to stop war to substitute law for force and international government for anarchy in the relation for one nation with another গটিকে war stop কৰাৰ কাৰণে to substitute অৰ্থাৎ to replace কৰিব লাগিব গটিকে ইয়াৰে অপচনৰ ভিতৰত কোনটো আছে আমি চাই লওঁ ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন বি we replace force and lawlessness মানে হয় anarchic lawlessness বুলি কোৱা হয় by law and international government গটিকে সেই সেন্টেন্সটোত হেতু কথাই লিখা আছে So it will answer শুদ্ধ হ'ব so ইয়াৰ পিছত next question টো হ'ল according to the writer the main problem we are faced with is to so এটো আমি চাব লাগিব এই সেন্টেন্সটো main problem কোড এনেকৈ আছে এই সেন্টেন্সটো so ইয়াৰ এটা অংশ থাকিব পাৰে ইয়াতে আমি চাওঁ ইয়াতে আপোনাৰ পেছেজটো দিয়া আছে যে our main problem গতিকে সেন্টেন্সটো আমি পাই গ'লো our main problem therefore is not to curb science but to stop war অৰ্থাৎ to stop war মানে to abolish war so ইয়াতে অপচনৰ ভিতৰত দিয়া আছে যে অপচন সি টু শুদ্ধ আনসাৰ হ'ব 3 যে abolish war next question our mounting capacity to destroy can be kept under control by গটিকে আমাৰ destroy কৰা যেটো mounting capacity আছে হেতু কেনেকৈ কন্ট্ৰোল ৰাখিব পাৰি so এই লাইনটো আমি পেছেজত বিচাৰিব লাগিব so এটো বিচাৰিছলে গম পাব যে ইয়াতে আছে এটা সেন্টেন্স education tolerance understanding and creative intelligence run fast enough to keep us abreast with our own mounting capacity to destroy so ইয়াৰে শুদ্ধ আনসাৰটো হ'ব so আপুনি বিচাৰিছে গম পাব যে ইয়াৰে অপচন ডি টু শুদ্ধ আনসাৰ হ'ব both b and c as above together এডুকেশনৰ কথা কৈছে ব্ৰড মাইন্ডনেছৰ কথা কৈছে ইনসাইট এণ্ড কনস্ট্ৰাকটিভ ইন্টেলিজেন্স অৰ্থাৎ ক্ৰিয়েটিভ ইন্টেলিজেন্সৰ কথা কৈছে গতে সেই কাৰণে অপচন ডি টু কাৰেক্ট আনসাৰ হ'ব ইয়াৰ পিছত আপোনাৰ নেক্সট কোৱেশ্চনটো হ'ল the expression bring to the doorstep of doom means so এইটো আপুনি এই পেছেজত পাব এইটো বিচাৰি চালে আপোনাৰ আছে যে doorstep of doom
ইয়াত কি কৈছে আপুনি আগৰ এটা লাইন পঢ়িছিলে গম পাব, দ্য ৱেপনছ which science give us do not necessarily cause war, they make war increasingly terrible. Till now, it has brought us to the doorstep of doom. গতিকে ইয়াৰো ওচৰ চপাহে আনিছে আমাৰ কাৰণে ডেথ আৰু ইয়াৰ যিটো আছে আপুনি এইটো লাইন পঢ়িছিলে গম পাব অপশ্যনৰ ভিতৰত যে অপশ্যন এটো কাৰেক্ট হ'ব, কেৰি ক্লোজ টু ডেথ এণ্ড ডিষ্ট্ৰাকশ্যন। গতিকে এইটো বুজাইছে। ইয়াৰ পিছত আপোনাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দি ফলোইং ইজ নট ইমপ্লাইড ইন দ্য পেছেজ। গতিকে তলৰ কোনটোৱে পেছেজত থকা মিনিংটো বুজোৱা নাই। চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, নাইডাৰ চায়েন্স নৰ দ্য ৱেপনছ ইট ইনভেণ্টছ এড টু দ্য হৰৰ্ছ অফ ৱাৰ। গতিকে এইটো শুদ্ধ নহয়, কাৰণ ইয়াতে চেণ্টেন্সটো লিখাই আছে যে দ্য ৱেপনছ হুইচ চায়েন্স গিভছ us do not necessarily cause war, they make war increasingly terrible. গতিকে সেইটো কাৰণে এই সেন্টেন্সটো কাৰেক্ট নহয়। গতিকে ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল which of the following is opposite in meaning to the word anarchy in the middle of the passage। গতিকে পেছেজ থকা এনাৰ্কিৰ মিনিংটো অপজিট ৱৰ্ডটো কি হ'ব? এনাৰ্কিৰ মিনিংটো হৈছে চিনোনিমছ, ৱৰ্ডটো হৈছে ললেছনেছ, ইয়াৰ অপজিটটো হ'ব অপশ্যন এ অৰ্ডাৰ। নেক্সট কুৱেশ্যন, দ্য এক্সপ্ৰেশ্যন কিপ আছ এব্ৰিষ্ট ইন দ্য পেছেজ মিনছ। গতিকে কিপ আছ এব্ৰিষ্টৰ মিনিং হৈছে অপশ্যন বি কিপ ছাইড বাই ছাইড। নেক্সট কুৱেশ্যন, দ্য এক্সপ্ৰেশ্যন আৱাৰ ৱৰ্ক হেজ স্কাৰ্চলি বিগান means that our work, answer is option B, has only just begun. Next question, which of the following would be the most suitable title for the passage? গতিকে suitable title to হ'ব option B, Science and the Horrors of War. গতিকে এইটো পেছেজটোৰ এইটো লাইনটো পঢ়িছিলে আপুনি গম পাব যে এইটোৱে suitable title হ'ব যে the weapons which science gives us do not necessarily cause war, they make war increasingly terrible, অৰ্থাৎ horrors of war, science and horrors of war। এইটো সেন্টেন্স পঢ়িলে এইটো সুইটেবল যেন লাগে, গতিকে সেইটোৱে শুদ্ধ এনচাৰ হ'ব অপশ্যন বি, ইয়াৰে শুদ্ধ এনচাৰ হ'ব। নেক্সট কুৱেশ্যন, ডাইৰেকশ্যন, ইন ইচ অফ দ্য ফলোইং সেন্টেন্সেছ certain parts have been underlined and marked A, B, C, D. One of the underlined parts may contain an error. Mark that part as your answer. গতিকে এই সেন্টেন্সবিলাকৰ কোনোবা এটা পাৰ্টৰ গ্ৰামাটিকেল এৰৰ আছে, সেই এৰৰ থকা পাৰ্টটো আপোনালোকক উলিয়াব কৈছে। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল not only computers are faster today, but they are also cheaper and one can easily afford them. So ইয়াৰে এনচাৰটো হ'ব অপশ্যন চি। ইয়াতে চিপাৰ হৰণি চিপ হ'ব লাগিছিলে, সেইকাৰণে এৰৰ হৈ আছে। নেক্সট কুৱেশ্যন, since it was an unusually warm day, the dog laid under the tree all afternoon. So ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। ইয়াতে লেইডৰ হৰণি LAY হ'ব লাগিছিলে, LI ইৰ পাষ্ট টেন্স লে হ'ব লাগিছিলে। চ' ইয়াতে সেইটো ভুল হৈ আছে। নেক্সট কুৱেশ্যন, no sooner had he entered the hall than the lights went out and everybody began to scream. So ইয়াৰে এনচাৰটো হ'ব অপশ্যন বি। ইয়াত দেনৰ হৰণি THAN হ'ব লাগিছিলে, যিহেতু no sooner আৰু দেন এটা ফ্ৰেজে আছে। নেক্সট কুৱেশ্যন, although my car is expensive, I have had a lot of trouble with it. So ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। চ' ইয়াতে কি হ'ব লাগিছিলে, yet I হ'ব লাগিছিলে, সেইকাৰণে ইয়াত এৰৰ হৈ আছে। although ইয়াত এটা ফ্ৰেজে আছে। গতিকে নেক্সট কুৱেশ্যন, this mechanic is the most skilled of all other mechanics in the town and is a much sought after man. So ইয়াৰে
কাৰেক্ট এনসাৰটো হ'ব অপশন বি ইয়াতে আদাৰ ওয়ার্ডটো না লাগে অফ অল মেকানিক্স হ'ব লাগিছিলে ইয়াত যেটো আদাৰ আছে সেই কাৰণে সেন্টেন্সটো ইনকারেক্ট হৈ আছে নেক্সট কোয়েশ্চন if you will work hard you will surely get a seat in any good college in Assam so yare শুদ্ধ এনসাৰটো হ'ব অপশন এ ইয়াতে will to না লাগে next question when I along with some others went to meet the officer the peon prevented us to enter his office so yare শুদ্ধ এনসাৰটো হ'ব অপশন সি ইয়াতে was preventing হ'ব লাগিছিলে so সেই কাৰণে ইয়াতে এই সেন্টেন্সটো ইনকারেক্ট হৈ আছে next question all these opinions are based the prejudice and therefore cannot be accepted so ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন বি ইয়াতে দাৰ হৰণি অন হ'ব লাগিছিলে অন প্ৰিজুডিস হ'ব লাগিছিলে so সেই কাৰণে এই সেন্টেন্সটো ইনকারেক্ট হৈ আছে next question each child was given a paper and a pencil so ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি ইয়াতে a wordটো না লাগে next question the country's size does not prevent it from participating at international competition so ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশন ডি ইয়াতে এটৰ হৰণি ইন হ'ব লাগিছিলে so সেই কাৰণে সেন্টেন্সটো ইনকারেক্ট হৈ আছে pick out the appropriate word or phrase from the given choices to fill in the gap in each of the following sentences first question the blind man was filling dash the table answer is option c for filling for মানে হল যেতিয়া কিবা বস্তু এটা সুই পেলাই বিচৰা যায় তেতিয়া filling for ইউজ কৰা হয় next question I live on the dash of Guwahati answer is option b outskirts outskirts মানে হল টাউন বা সিটিৰ বাউন্ডাৰী কাষত থকাটো outskirts বুলি কোৱা হয় next question she says that she has paid back money but I cannot remember so I have to answer is option b take her at her word next question painting is silent poetry and poetry is dash speaking picture answer is option b a next question the person who is looking for sympathy talks answer is option b plaintively next question one who has special skill in judging art music etc is called a answer is option a connoisseur next question they decided to dash down their original plans for the bigger house because of paucity of funds answer is option c scale next question we may pardon him for this mistake by considering it a momentary answer is option d aberration next question if this interpretation is held valid then the states are dash of their power to plan implement and monitor their schemes answer is option b divested next question a bull in a china shop refers to a person who answer is option a is rough and clumsy where skill and care are required next question direction put the given sentences in proper order গটিকে তলত দিয়া প্ৰদত্ত সেন্টেন্স বিলাক PQR সেন্টেন্স বিলাক
নিৰ্দিষ্ট ক্ৰম অনুযায়ী বহাব কৈছে গতিকে ইয়াৰে এনসাৰটো হ'ব অপচন ডি QSRP কিউ সেন্টেন্সটো আগতে আহিব মিস্টাৰ মাইনি was an innocent man next আহিব S2 he agreed to my proposal next R সেন্টেন্সটো আহিব it was regarding 10,000 rupees in my firm next P সেন্টেন্সটো আহিব he had inherited that money from an uncle so এইখিনি সেন্টেন্সটো পঢ়িলে গম পাই যে কোনটো সেন্টেন্স আগতে আহিব বা কোনটো সেন্টেন্স পিছত আহিব so ইয়াৰ ওপৰত এটা স্পেশাল ক্লাছ মই আগবঢ়াম পিছলৈ so এটা কথা মনত ৰাখিব আপোনালোকে যেতিয়া নেম মেনশন থাকে সেই সেন্টেন্সটো সদায় ফাৰ্স্ট সেন্টেন্স হয় আৰু তাৰ পিছত তাৰ ৰিলেটেড সেন্টেন্স বিলা এটাৰ পিছত এটা আহে যোনটো প্ৰথমতে কাৰ্য কৰা হয় সেই সেন্টেন্সটো পিছত আহিব আৰু লাষ্টত যেটো কনক্লুজন টাইপৰ এটা সেন্টেন্স থাকিব সেই সেন্টেন্সটো একেবাৰে লাষ্টত মানে বহাব লাগে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো হল সো ইয়াতে এই সেন্টেন্স বিলাক দিয়া আছে সো ইয়াৰে শুদ্ধ আনসাৰটো হল অপচন এ QRPS আপোনালোকে মিলাই চাব এনেকে তাৰ পিছত নেক্সট কোৱেশ্চনটো হল সো ইয়াৰে আপোনাৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি RQSP নেক্সট কোৱেশ্চনটো হল ইয়াৰে আপোনাৰ শুদ্ধ আনসাৰটো হল অপচন এ QSPR নেক্সট কোৱেশ্চন হল 35 ইয়াৰে আপোনাৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি SQPR next question find one word substitution in each of the following questions first question the act of violating the sanctity of the church is answer is option C sacrilege next question a schoolboy who cuts classes frequently is an answer is option B truant next question one who hates mankind is a answer is option A misanthrope next question one who is intolerantly devoted to a particular creed is a answer is option C bigot next question one who knows many languages is a answer is option D polyglot next question direction yat koise je in the following passage yat appropriate word to fill in the blank gotike 41 or pra 50 loike jibla blank ase hebilakot appropriate word bahaba koise so yate option dia ase so yate passage to hol je in the last few years secularism as developed and practiced in India dash come under attack in dash indirect manner so yare 41 or শুদ্ধ answer to hobo option B has tar 42 answer to hobo option C N so next sentence to ase je time was when communalism was openly preached and secularism frontally opposed the heritage of India's freedom struggle the political developments dash the years since independence and the Indian intellectuals detached dash communalism dash made that difficult so yare 43 answer to hobo option C of or 44 answer to hobo option B 4 or 45 or answer to hobo option A have next sentence secularism and secular forces are therefore now under dash sometimes directly but more often on the basis of new concept of minoritism so yare 46 or answer to hobo option B attack next sentence politically electoral considerations have dash secular parties dash treat the minorities as vote banks and therefore dash encourage or at least not oppose the political consolidation of minorities dash non
pragmatic, non-ideological, or even plainly communal grounds. So yare 47 or শুদ্ধ answer to hobo option A led. 48 or শুদ্ধ answer to hobo option C 2 আৰু 49 or শুদ্ধ answer to hobo option D should আৰু 50 ৰ শুদ্ধ answer to hobo option D on. Next question, direction. Answer the following by marking the correct response from A, B, C, and D. So yate question to dia ase je tomato, brinjal, potato, tobacco, petunia, and night jasmine belong to. So yare শুদ্ধ answer to hobo option A, the same plant family. So এইখিনি আসলে ইংলিশৰ সেকশনৰ কোৱেশ্চন খিনি. সো আজিলৈকে এইখিনি যদি ভিডিওটো ভাল আছিল লাইক কৰি দিব, লগতে আমাৰ চেনেলটো যদি এটা সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছৰ পাৰ্টখিনি আমি নেক্সট ভিডিওত আগবঢ়াম। সো আজিলৈকে এইখিনি ধন্যবাদ।